বেয়া পায় তেনেহলে মিয়াক বেলেগ কৰি দিয়ক আৰু মিয়াৰ বাবে সুকীয়া বিধানসভা বনাই দিয়ক চৰকাৰলৈ স্পষ্ট দাবী আমচুৰ এবাৰ গৰজি উঠিছে মিয়া শব্দক লৈ মিয়া বিতৰ্কক লৈ পুনৰ হুংকাৰ দিছে আমচুৱে কৈছে মিয়া বুলি ক'লে তেওঁলোকৰ ভাতেই নাযায় পেটলৈ তেওঁলোকে মিয়া বুলি ক'লে নকলে থাকিবই নোৱাৰে মিয়া অনবৰতে মিয়াক লৈ ইমানবোৰ ৰাজনীতি কিয় উন্নয়নৰ ৰাজনীতি কৰক কিন্তু মিয়াক লৈ ৰাজনীতি নকৰিব মিয়াসকল কি অসমৰ বাসিন্দা নহয় নেকি প্ৰশ্ন কৰিছে আমচুৱে ৰেজাউল কৰিম চৰকাৰে বৰ্তমান হুংকাৰ দিছে সংবাদ মাধ্যমৰ সন্মুখত মিয়া শব্দক লৈ গৰজি উঠিছে আমচু তেওঁলোকে বহু কথা কৈছে মিয়াসকলৰ ভোট নহলে দেখোন তেওঁলোকে জিকিবই নোৱাৰে মিয়াসকলৰ ভোট বিচাৰিয়ে তেওঁলোকে সামগ্ৰীলৈ যায় সেই কথা উল্লেখ কৰিছে তেওঁলোকে বিধানসভাত 126 জন বিধায়ক আছে আৰু তেওঁলোকক কোনেও কাকো বাধা দিব নোৱাৰে গতিকে মিয়াক লৈ বিতৰ্ক কিয় মিয়াক কোনে বাধা দিব এই কথা উল্লেখ কৰিছে আৰু যদি ইমানেই মিয়াক বেয়া পায় তেনেহলে মিয়াৰ বাবে সুকীয়া বিধানসভা বনাই দিয়ক বুলি কৈ দিলে আমচুৱে লৈ আহিছে মুহূৰ্তত সমস্যাৰ এটা খবৰ আমচু এবাৰ গৰজি উঠিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে সংবাদ মাধ্যমৰ সন্মুখত হুংকাৰ দিছে মিয়া শব্দক লৈ পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া ৰেজাউল কৰিম চৰকাৰৰ বিজেপি দল আৰু চৰকাৰৰ মিয়া শব্দ নহলে পেটলৈ ভাত নাযায় উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে মিয়া শব্দ নহলে তেওঁলোকৰ শান্তি নাই মিয়া বুলি নকলে যেন তেওঁলোকে জীয়াই থাকিব নোৱাৰা হৈছে মিয়া বুলি নকলে যেন ভাত খাব নোৱাৰা হৈছে এই মিয়াসকলৰ পৰাই সামগ্ৰীত গৈ ভোট বিচাৰে মিয়াসকলৰ পৰা ভোট লৈ তেওঁলোকে জিকি আহে উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে মিয়াৰ 40% ভোটেৰে দীপ্লু ৰঞ্জন শৰ্মা বিধায়ক হল বুলি কৈ দিলে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মিয়া জনপ্ৰতিনিধিক ভোটাৰসকলে নিৰ্বাচন কৰি বিধানসভালৈ পঠিয়াইছে গতিকে তেওঁলোক কি মানুহ নহয় প্ৰশ্ন কৰিছে ৰেজাউল কৰিম চৰকাৰে বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় এই কথা উল্লেখ কৰিছে আমচু বৰ্তমান গৰজি উঠিছে এই বিষয়টোক লৈ এয়া বিজেপি দলৰ পৈতৃক সম্পত্তি নহয় কেতিয়াও মিয়াসকলক সুকীয়া বুলি ভাবিব নালাগে মিয়াসকলক যদি ইমানেই বেয়া পায় বেলেগকৈ বিধানসভা বনাই দিয়ক বিধানসভাত 126 জন জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে আৰু তেওঁলোকৰ কোনেও কাকো বাধা দিব নোৱাৰে এই কথা উল্লেখ কৰিছে আমচুৱে সংবাদ মাধ্যমৰ সন্মুখত উদাত্ত কণ্ঠ ৰেজাউল কৰিম চৰকাৰৰ মিয়া শব্দ নহলে বিজেপি আগুৱাই যাব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিছে অনবৰতে মিয়াৰে কথা মিয়াক যদি ইমানেই বেয়া পায় মিয়াৰ বাবে সুকীয়া বিধানসভা বনাই দিয়ক বুলি দাবী কৰিছে আমচুৱে ক'লে ইমান যদি মিয়াক বেয়া পায় তেনেহলে দিয়ক মিয়াৰ বাবে বিধানসভা এখন বেলেগকৈ বনাই দিয়ক মিয়াক বেলেগেই কৰি দিয়ক মিয়াসকলক এনেধৰণে তুচ্ছ তাচ্ছিল্য কৰা সহ্য কৰা নহব মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ ৰাজনীতি কৰক সমন্বয়ৰ ৰাজনীতি কৰক বুলি দাবী কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে তেওঁ কি ক'লে সংবাদ মাধ্যমৰ সন্মুখত শুনাব বিচাৰিছো আজি বিজেপি দলটো এনেকুৱা হৈছে বিজেপি দল আৰু চৰকাৰ মিয়া শব্দ নহলে তেওঁলোকৰ পেটত ভাত নাযায় মিয়াক আক্ৰমণ নকৰিলে যেন তেওঁলোকৰ শান্তি নাই আকৌ এই মিয়াসকলৰ ভোটৰ কাৰণে সামগ্ৰীত গৈ মিয়াৰ ভৰিত ধৰি মিয়াৰ ভোট 44% মিয়াৰ ভোট লৈ তেওঁলোকে বিধানসভালৈ দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াক পঠিয়াই দিছে গতিকে ইয়াত কথা হ'ব পাৰে নাই আজি বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী বক্তব্য দি থকাৰ অৱস্থাত কি ক'লে যে বিধায়কৰ দচুৰ ডকাইত ইয়াত আহিব নালাগে মিয়া বিধায়ক হওক আৰু যোনে হওক তেওঁলোকক সন্মানীয় ভোটাৰসকলে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াই দিছে বিধানসভা কাৰো পৈতৃক সম্পত্তি নহয় বিজেপি দলৰ পৈতৃক সম্পত্তি নহয় বিজেপিৰ বিধায়কসকলৰ পৈতৃক সম্পত্তি নহয় তাত মিয়া অমিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ 126 জন বিধায়ক তাত প্ৰতিনিধিত্ব কৰে গতিকে ইয়াত কোনোবাই কাৰোবাক বাধা দি তাতে ৰখাব নোৱাৰে কাৰণ জনসাধাৰণে এজন নিৰ্বাচিত কৰি প্ৰতিনিধি পঠিয়াই দিয়ে গতিকে বুজা যায় যে মিয়া নহলে বিজেপি নচলে মিয়া শব্দ নকলে তেওঁলোকৰ পেটত ভাত নাযায় মিয়া শব্দ নহলে তেওঁলোকে কোনো ধৰণৰ বিজেপিয়ে আগুৱাই যাব নোৱাৰে এইটো স্পষ্ট হৈ পৰিছে গতিকে মিয়াক যদি ইমানেই বেয়া পায় মিয়াক যদি ইমানেই বেয়া লাগে তেনেহলে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে বিধানসভা মিয়াৰ কাৰণে এক্সট্ৰাকৈ বনাই দিয়ক মিয়াসকলক ছাইড কৰি তেওঁলোকক বেলেগ ব্যৱস্থা গ্ৰহণ কৰাই দিয়ক যে মিয়া জনগোষ্ঠী যিমান মিয়া জনগোষ্ঠীৰ মানুহ আছে তেওঁলোকৰ সাংবিধানিক সকলো ধৰণৰ অধিকাৰ দি তেওঁলোকক এটা ছাইড কৰি তেওঁলোকৰ কাৰণে বেলেগ ব্যৱস্থা গ্ৰহণ কৰক যদি সৎসাহক মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে অন্যথায় এই মিয়া শব্দ কৈ পবিত্ৰ বিধানসভাৰ মজিয়াতে হওক বাহিৰতে হওক মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰা কোনো পদ্ধতিতে সহ্য কৰা নহ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ কৈছোঁ যে মিয়া শব্দৰে লেতেৰা ৰাজনীতি বন্ধ কৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক সমন্বয়ৰ ৰাজনীতি কৰক অসম আগুৱাই লৈ ৰাজনীতি কৰক নহ'লে মানে অসমৰ ইতিহাসে কিন্তু আপোনাক কেতিয়াও ক্ষমা নকৰে আৰু ইয়াৰ পৰিণাম ভুগিব লাগিব আৰু বিজেপি দলৰ যি ক্ষমতাই মূৰত ধৰিছে এই ক্ষমতাৰ মূৰত ধৰা ক্ষমতাই কিন্তু অসমৰ ৰাইজে কিন্তু এদিনাখন নমাই মাটিত পেলাই দিব এই কথাখিনি বিজেপি দলে জনা উচিত গতিকে স্পষ্টকৈ কৈছোঁ আজিৰ বিধানসভাত মিয়া বিধায়কসকলক যি চুৰ ডকাইতৰ লগত চুৰ ডকাইত শব্দ ইউজ কৰিছে এই শব্দক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু মিয়াক যদি বেয়া লাগে মিয়াসকলক ছাইড কৰি দিয়ক মিয়াৰ কাৰণে বেলেগ বিধানসভা তৈয়াৰ কৰি দিয়ক তাৰ কাৰণে আমি স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক যে আমি যেতিয়াৰ পৰা বুজা হৈছোঁ তেতিয়াৰ পৰা অসম বিধানসভা দেখি আহিছোঁ যে অসম বিধানসভাৰ পবিত্ৰ মজিয়া সদায় এটা গৰিমা আছে এই বিধানসভাত
সদায় বিধায়কসকলে আইন বনায়, জনসাধাৰণৰ কাৰণে আইন বনায়, জনসাধাৰণৰ সমস্যাখিনি সমাধানৰ কাৰণে কথাবিলাক উত্থাপন হয় আৰু তাতেই সমাধানৰ এটা ৰাস্তা ওলায়। কিন্তু আজি দেখিছোঁ বিগত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা অসম বিধানসভাটোক সেই পবিত্ৰ গৰিমা আজি নোহোৱা কৰি পেলাইছে। আজি অসম বিধানসভা এনেকুৱা এটা পৰিৱেশ কৰা হৈছে যেন সাম্প্ৰদায়িক বিষবস্প বিয়পা এটা ফেক্টৰীহে অসম বিধানসভা হৈছে। গতিকে অতি দুৰ্ভাগ্যজনক। আজি অসমৰ এজন সচেতন যুৱক হিচাপে, আজি সচেতন ছাত্ৰ সংগঠন হিচাপে আজি আমি এনেকুৱা ধৰণে দেখিছোঁ যে এই বিধানসভাত কেৱল মাত্ৰ হিন্দু মুছলমানৰ মাজত বিভাজন কেনেকৈ কৰিব পৰা যায় এইবোৰৰ ওপৰত আলোচনা হয়, কোনো ধৰণৰ সমস্যা সমাধানৰ আলোচনা নহয়। গতিকে অসম যে 5খন ৰাজ্যৰ ভিতৰত আগুৱাই যাব এইটো অসম্ভৱ কথা, এইটো কল্পনাৰ অতীত। গতিকে এইটো কেৱল মাত্ৰ অসমৰ সকলো জাতি জনগোষ্ঠীৰ মাজত হিংসা বিদ্বেষ বিয়পা এটা কাৰখানাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৃষ্টি কৰি ৰাখিছে আৰু তাৰ কাৰণে সেনেকুৱা ধৰণে কাম কৰি আছে। আজি যি ধৰণে নিৰ্লজ্জ কাণ্ড সংঘটিত হ'ল, আজি কোৱা হৈছে যে নোমাল মমিনৰ ডাঙৰীয়াক কোনোবা বিধায়কে আক্ৰমণ কৰিছে। আমিও বেয়া পাইছোঁ। যদি নোমাল মমিন উপাধ্যক্ষ ডাঙৰীয়াক কোনোবাই আক্ৰমণ কৰিছে, আমিও দুখ প্ৰকাশ কৰিছোঁ, আমিও বেয়া পাইছোঁ। ইয়াৰ তদন্ত হ'ব লাগে, ইয়াৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক সাম্প্ৰদায়িক উচৰণি দি কথাবিলাক কোৱাৰ পৰিৱৰ্তে যদি অসম বিধানসভাত নোমাল মমিন ডাঙৰীয়াক যদি কোনোবাই আক্ৰমণ কৰিছে, নিশ্চিতভাৱে অসম বিধানসভাৰ সকলো দিশত CCTVৰে আৱৰা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ, অসমবাসী ৰাইজে সেই CCTVৰ ফুটেজটো চাব বিচাৰিছে। চাই পেলাই যদি কোনোবাই দোষ কৰিছে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমিও সকলো দাবী উত্থাপন কৰিছোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্লজ্জজনকভাৱে যে এজন ট্ৰাইবেল মানুহক মাৰা হৈছে, ইয়াৰ বাবে কোকৰাঝাৰ ওদালগুৰি ট্ৰাইবেল অঞ্চলৰ মানুহ বেয়া পাব, এনেকুৱা ধৰণৰ কথাটো কিয় মুখ্যমন্ত্ৰী ক'ব লগা হ'ল? আমি মুখ্যমন্ত্ৰীক কৈছোঁ যদি নোমাল মমিন ডাঙৰীয়া উপাধ্যক্ষ সন্মানীয় এজন বিধায়ক, গতিকে তেওঁক যদি কোনোবাই আক্ৰমণ কৰিছে, ইয়াত ট্ৰাইবেল অনা ট্ৰাইবেলৰ কথা নাই। যদি কোনোবাই দোষ কৰিছে, কোনোবাই তেওঁক আক্ৰমণ কৰিছে, এইটো গৰিহণাৰ যোগ্য আৰু শাস্তিৰ যোগ্য। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত নিশ্চিতভাৱে বিধানসভাৰ সকলো CCTV ফুটেজ আছে, সেইবিলাক